অ মা মোক হয়তো লৈ আনাচোন মই এফালে যাওঁ দেউতাৰ কোৱা কথাখিনি মই ভিতৰৰ পৰা শুনি আছো তই দেউতাৰক মোবাইল কিনিবলৈ 10,000 টকা বিচাৰিছ তোক দেউতাই দিব ক'ৰ পৰা 10,000 টকা চা দিন হাজিৰা কৰি মাত্ৰ পাই টকা 300 সেই 300 টকাই তোক খাবও লাগে পঢ়াটো দিব লাগে আৰু তোক সাজপাৰৰ কথা আছে তই ডাঙৰ হৈছ এতিয়া অকণ বুজিবলৈ চেষ্টা কৰ চা তোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত মই ডিঙি চেন বেছি তোক মই ফৰ্ম ফিলাপৰ পইচা দিছো আৰু ঘৰখনত আছে কি বেচিবলৈ আজিকালিকে ভন্টি ডাঙৰ হৈ আহিছে তাইৰো বিয়াৰ চিন্তা আছে গতিকে তই এইবোৰ চিন্তা কৰিবলৈ সাজু হ পিতাই খবৰনো কি কবি আছো আৰু যেনে তেনে কি হ'ল মানুহটো দেখা দেখি নাইকিয়া হ'ল যে ঐ হিৰো কি খবৰ দেখা দেখি নাই যে তোৰ ঐ এইটো চা ঐ কালি নতুন মোবাইল এটা ললো ধুনীয়া লাগিছে বা বৰ ধুনীয়া লাগিছে কিমান ল'লে মোবাইলটো 20,000 ল'লে 20,000 দি লৈছো কপাল পাৰ্টিটো কেতিয়া দিবি পাৰ্টি খালি ৰ খাবি না দিয়া ঐ তই কেতিয়া ল'বি ল'ম আৰু তই যে কাক সুধিছ আৰু সি কিপেড মোবাইল লোৱাৰ যোগ্যও নহয় দেউতা তই যে মোক পইচা দিম বুলি কৈ নিদিলি ৰচোন এই গৰুকেইটা বেচিলেহে তোক পইচাকেইটা দিব পাৰিম শুনচোন মোক পইচা লাগিছিল মোবাইল এটা কিনিব লাগে 10,000 টকা ইমানবোৰ পইচা মই তোক কেনেকৈ দিম বাৰু ক মই এইবোৰ নেজানো মোক লাগিব তই যদি পইচা নিদিয় ন মই আজিয়ে ঘূৰাই এ ব্ৰহ্মাদি কৰি এ জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায়
তই যে মোক টকা 10,000 দিম বুলি কৈছিলি যে নিদিয় নেকি? টকা ঠিক আছে, মই তোক টকাকেইটা দিম, কিন্তু তই মোক প্ৰথমতে এটা চৰ্ত মানিব লাগিব। চৰ্ত? অঁ হ'ব, তোৰ সকলো চৰ্ত মানিবলৈ মই সাজু আছো। ঠিক আছে, তেতিয়াহ'লে তই হাজিৰা কৰি মোক 500 টকা আনি দিব লাগিব। এইটোনো কি ডাঙৰ কথা, আনি দিম দে। চাবি ক'ৰবাত ধাৰ ধুৰ কৰি নানিবি খালি। হ'ব, নিজেই ঘটি আনিম। খুৰা, তই আহিলি? মই কচ হেৰি নহয়, মোক পইচা কেইটামান লাগিছিলে। তোৰ পইচা লাগিছিল? তই এটা কাম কৰচোন, এই খুৰীয়াৰ ভিতৰত আছে, তই খুৰীয়াৰ আকৌ কগে যা। নহয়, মই কিন্তু কাম কৰিহে পইচা লওঁ। হয়নে? তই কাম কৰিবি এতিয়া, কাম তাকে বাৰু বলচোন, মই দুই এটা কাম তোক দেখুৱাই দিওঁ বাৰু, তাকে কৰগে। আহিলো এফালৰ পৰা। আৰে এইখন চাবে কালি আনিলো নতুন বাইক। বাপেৰৰ টকাৰে লোৱা বাইকটো নিজে কাম কৰি লোৱা হলে বুজি পালি হয় এই টকা কি বস্তু। আহিছো দে। যা দে। মই হাজিৰা কৰি অনা পইচা ক'ৰ পৰা খুজি অনা নাইতো।
নিজে কষ্ট কৰি ঘটি আনিছোঁ। ঠিক আছে, তোৰ চৰ্ত অনুযায়ী এয়া ল তোৰ 10,000 টকা। নালাগে দেউতা, মই আজিহে বুজিলোঁ টকা ঘটাটো কিমান কষ্টকৰ। কষ্টৰ বিনিময়তহে আমি পইচা পাওঁ। আজিৰ পৰা তোক কোনোদিনেই পইচা নোখোজো। আজিৰ পৰা মই নিজেই কষ্ট কৰি টকা ঘটিম। ঠিক আছে, আজিৰ পৰা তই এজন প্ৰকৃত মানুহ হিচাপে গঢ় ললি। আজিৰ পৰা মই তোক লৈ গৌৰৱ কৰিম। বাবা শুন, যি বন্ধুৱে তোক সৎ উপদেশ দিয়ে সেইবোৰহে তোৰ প্ৰকৃত বন্ধু। কথাষাৰ মনত ৰাখিবি। দেউতা, আপোনাৰ কথাষাৰ মই মনত ৰাখিম। আহ